আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে ফাৰ্ষ্ট সেমিষ্টাৰৰ যিটো AEC সাবজেক্ট আছে সেইখন বিষয় যিটো অহা 28 জানুৱাৰীত ফাইনেল এক্সাম আছে তো ফাইনেল এক্সামিনেশ্যনৰ কাৰণে AEC যিটো যোগাযোগমূলক অসমীয়া বিষয় বা আছামিজ সাবজেক্ট আছে AEC সেইখন বিষয় তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ লৈ আহিছো যাতে তোমালোকৰ 28 জানুৱাৰীত ফাইনেল এক্সামিনেশ্যন কোন পৰে তেনেধৰণৰ প্ৰশ্ন উত্তৰ লৈ আহিছো তো তোমালোকে এইখন কোশ্চেন চালে তোমালোকৰ অহা 28 জানুৱাৰী যিটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন আছে তো ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তো তাৰ কাৰণে তোমালোকৰ এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় তো তোমালোকে ভিডিঅটো স্কিপ নকৰি ভিডিঅটো শেষলৈ চাই থকা আহা তোমালোকৰ কোন কেইটা ইম্পৰ্টেন্ট হয় প্ৰশ্ন তো প্ৰশ্নখিনি তোমালোকে চোৱা তো প্ৰথমত তোমালোকে শিকিবা 1 নম্বৰৰ কাৰণে যেটো তোমালোকে দেখিবলৈ পাইছা 1 নম্বৰৰ কাৰণে তোমালোকে শিকিবা 1 মাৰ্কছৰ কাৰণে প্ৰথম প্ৰশ্নটো দিয়া আছে যে অসমীয়া ব্যাকৰণ পৰিবেশ গ্ৰন্থৰ লেখক কোন ইয়াৰ উত্তৰটো হ'ব যে ডক্টৰ গোলকচন্দ্ৰ গোস্বামী তাৰ পিছত 2 নম্বৰটো দি আছে অৰ্ধেশ্বৰ কাক বলে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 2 অৰ্ধেশ্বৰ কাক বলে অৰ্ধেশ্বৰ হল যে ইয় আৰু ব আছিল অৰ্ধেশ্বৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো দিছে অসমীয়া ভাষাৰ উষ্ণধ্বনি বৰ্ণ কেইটা ইয়াৰ উত্তৰ হল যে অসমীয়া ভাষাত উষ্ণধ্বনি 4টা এইটো আহিব পাৰে তো 4 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত নেসিক ধ্বনি কেইটা আৰু কি ইয়াৰ উত্তৰটো হল যে অসমীয়া ভাষাত নেসিক ধ্বনি 3টা আৰু সেই কেইটা হল যে ম ন আৰু অ তাৰ পিছত দিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাত সিজ ধ্বনি কেইটা আৰু কি তো 3টা আছিল কি আছিল তালিবীয় খ দন্ত্য খ আৰু মধ্যমীয়া খ তাৰ পিছত 6 নম্বৰ প্ৰশ্ন দিয়া আছে 6 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ বৰ্ণমালা দুখনৰ মুঠ আখৰৰ সংখ্যা কিমান 52টা তো এইটো যেটো যোৱা বৰ্গত 2024 বৰ্গত এটা আহিছিল তো এই বৰ্গৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে প্ৰশ্নটো তোমালোকে শিকিবা 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 7 নম্বৰ প্ৰশ্ন ভাষা শব্দটো সংস্কৃত ভাষা কি শব্দৰ পৰা আহিছে ইয়াৰ উত্তৰটো হ'ব যে সংস্কৃত ভাষা ধাতুৰ পৰা আহিছে তাৰ পিছত 8 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা তো ব্যঞ্জন ধ্বনি অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা 21টা 9 নম্বৰ প্ৰশ্নটো আছে অসমীয়া ভাষাৰ আটাইতকৈ ডাঙৰ ভাষিক সমস্যাটো কি আখৰ জটনিৰ সমস্যা আৰু 10 নম্বৰটো আছে অসমীয়া ভাষাৰ উচ্চাৰণ গ্ৰন্থখনৰ লেখক কোন তো ইয়াৰ উত্তৰটো হল তোমালোকৰ যে ডক্টৰ গোলকচন্দ্ৰ গোস্বামী তো এইখন আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এইবিলাক তোমালোকৰ যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ AEC যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় অহা 28 জানুৱাৰীৰ কাৰণে নেক্সটত তোমালোকে চাবা যে নেক্সটত দি আছে 11 নম্বৰ প্ৰশ্ন হল যে অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত আপত্ৰ শৈলীয়া বিজ্ঞান প্ৰতিখনৰ নাম কি অৰুণোদয় এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত 12 নম্বৰতে অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো কি আৰু উত্তৰটো হল যে এডভাৰটাইজিং তাৰ পিছত তোমালোকৰ 13 নম্বৰটো দিছে যে এডভাৰটাইজিং কি শব্দৰ পৰা আহিছে লেটিন ভাষা এডভাৰটেৰিৰ পৰা আহিছে তো এডভাৰটাইজিং শব্দটো মূল এডভাৰটেৰিৰ অৰ্থ কি এর উত্তৰটো হল যে এডভাৰটাইজিং শব্দটো মূল এডভাৰটেৰিৰ অৰ্থ মনোযোগ আকৰ্ষণ কৰা 15 নম্বৰ প্ৰশ্নটো আছে বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত পৰিচালিত হৈছিল ধাৰণা কৰা হৈছে প্ৰাচীন মিশৰত ইয়াৰ উৎপত্তি তথা পৰিচালিত হৈছিল এইবিলাক আছিল কিন্তু তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত 16 নম্বৰতে আছে ভাৰতৰ প্ৰথমটো বিজ্ঞাপনৰ এজেন্সিৰ নাম কি দা ইণ্ডিয়ান এডভাৰটাইজিং এজেন্সি তাৰ পিছত 17 নম্বৰতে আছে আবেদন পত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ কি ইয়াৰ উত্তৰটো হল যে বিষয় বা সম্বোধন তাৰ পিছত 18 নম্বৰটো আছে নিবিদাৰ ইংৰাজী শব্দটো কি টেন্ডাৰ তো টেন্ডাৰৰ অৰ্থ কি এইটো আহিবলৈ বহুত চান্স আছে ইয়াৰ অৰ্থ হল দৃষ্টিগোচৰ কৰা তাৰ পিছত দি আছে 20 নম্বৰ বাক্য কি তো ইয়াৰ উত্তৰটো হ'ব যে বাক্য শব্দটো সংস্কৃত বা বাক শব্দৰ পৰা নিষ্পন্ন হৈছে বাক মানে মুখৰ কথা ছন্দ কি তো ছন্দ শব্দ বিন্যাস প্ৰকাৰৰ ফলত উপজা সৌন্দৰ্যই ছন্দ শেষৰটো হল 1 নম্বৰ প্ৰশ্ন শেষৰ প্ৰশ্নটো অসমীয়া ভাষাত দন্ত্যনমূলীয় ধ্বনি কেইটা তো এইটো তোমালোকৰ এইবিলাক আছিল 1 ৰ পৰা তো যি 22 লৈ তোমালোকৰ প্ৰশ্ন দিয়া আছে 1 নম্বৰৰ কাৰণে এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় তো এইবিলাক তোমালোকে 1 নম্বৰৰ কাৰণে শিকিবা অহা 28 জানুৱাৰীৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় এইবিলাক প্ৰশ্ন তোমালোকে এই যেটো যোগাযোগমূলক অসমীয়া আছে এতিয়া চোৱা তোমালোকৰ 2 নম্বৰৰ কাৰণে কোনবিলাক ইম্পৰ্টেন্ট হয় তো ইয়াৰ পৰা যেটো তোমালোকে ডাইৰেক্টলি কমন পাবা তো তোমালোকে গোটেইবিলাক কোশ্চেন ভালদৰে শিকি যাবা তো 1 নম্বৰটো দিয়া আছে 2 নম্বৰৰ যে তলৰ জ্যোতি চিহ্নৰ ব্যৱহাৰ আৰু বাক্যত প্ৰয়োগৰ দুটাকৈ লিখা তো তোমালোকৰ যে জ্যোতি চিহ্নৰ ব্যৱহাৰ বা বাক্য তোমালোকৰ দুটাকৈ লিখিবলৈ আহিব পাৰে যেহেতু জ্যোতি চিহ্নৰ বাক্য আৰু ব্যৱহাৰ গোটেইবিলাক দিয়া আছে তোমালোকে ইয়াৰ পৰা তোমালোকে 100% কমন পাবা যিকোনো দুটা 8খন দিয়া আছে তোমালোকৰ জ্যোতি চিহ্নৰ সেইখন চোৱা তো প্ৰথমটো দিছে কমা তো কমাৰ ব্যৱহাৰ দুটা লিখিবলৈ আহিব পাৰে বা কমা ব্যৱহাৰে দুটা বাক্য লিখা এনেদৰে প্ৰশ্ন আহিব পাৰে তো যদি আহে তেনেহলে তোমালোকে লিখিবা যে ব্যৱহাৰ তো কমাৰ ব্যৱহাৰ আছে
বাক্যৰ মাজত অতি অলপ সময় ৰবলগীয়া হলে বা একে জাতীয় কেইবাটাও শব্দ পৃথক কৰিবলৈ কমা ব্যৱহাৰ কৰা হয় তো এইটো আছিল কমাৰ ব্যৱহাৰ আৰু বাক্য যেনে ৰাম কমা হৰি আৰু যদু একেলগে খেলি আছে এইটো আছিল বাক্য তো বাক্যটো তোমালোকে চাবা কেনেদৰে হয় তো বাক্যবিলাক তোমালোকে কেনেদৰে পঢ়ি যাবা তাৰপিছত দাড়ি তো যে এই প্ৰশ্নটো এনেদৰে আহিব পাৰে দাড়িৰ দুটা ব্যৱহাৰ বা দাড়িৰ দুটা বাক্য লিখা তো যেতিয়া সেইটো এনেদৰে লিখিবা ব্যৱহাৰটো দি আছে এটা পূৰ্ণ বাক্যৰ সমাপ্তি বুজাবলৈ বাক্যৰ শেষত দাড়ি ব্যৱহাৰ কৰা হয় এইটো আছিল দাড়িৰ ব্যৱহাৰ আৰু বাক্যটো আছিল কেনেদৰে মই সদায় বিদ্যালয় যাওঁ এইটো আছিল বাক্য দাড়ি তাৰপিছত প্ৰশ্নবোধক চিন ইয়াৰ বিষয়ে আহিব পাৰে তো ইয়াৰ ব্যৱহাৰটো আছিল কোনো কথা জানিবলৈ বা প্ৰশ্ন সুধিবলৈ এই চিন ব্যৱহাৰ কৰা হয় বাক্যটো দি আছে তোমাৰ নাম কি তো প্ৰশ্নবোধক চিনটো দিয়া আছে তো এনেদৰে আছিল বাক্য এনেদৰে হ'ব প্ৰশ্নবোধকৰ বাক্য তো এইবিলাক যেহেতু মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ যেটো জ্যোতি চিহ্ন 8খন দিয়া আছে 8খনৰ পৰা তোমালোকে যিকোনো দুটা কমন পাবা 8খনে তোমালোকে পঢ়ি যাবা ইয়াৰ পৰা তোমালোকে 2 নম্বৰী তোমালোকে দুটা 4 মাৰ্ক কমন পাই যাবা তাৰপিছত 4 নম্বৰ আছে বাপবোধক বা বিস্ময়বোধক চিন তো বাপবোধকৰ চিনৰ ব্যৱহাৰ বা বাক্য দুটা লিখিবলৈ আহিব পাৰে তাৰ উত্তৰটো আছে মনৰ হৰ বিষাদ আচৰিত বা কোনো তীব্ৰ আবেগ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় বাপবোধক আৰু বাক্য কেনে আহ দৃশ্যটো কিমান ধুনীয়া তো এইটো আছিল বাপবোধকৰ বাক্য কেনেদৰে বাপবোধক বাক্য ব্যৱহাৰ কৰা হয় তাৰপিছত দিয়া আছে যে ড্যাশ তো ড্যাশৰ ব্যৱহাৰ দুটা আহিব পাৰে বা বাক্য লিখা এনেদৰে আহিব পাৰে কোনো কথা আর ব্যাখ্যা দিবলৈ বা হঠাৎ ভাৱৰ পৰিৱৰ্তন বুজাবলৈ ড্যাশ ব্যৱহাৰ কৰা হয় যেনে বাক্য উদাহৰণ তোমালোকে দিয়া আছে তেওঁৰ একমাত্ৰ আশা পুতেক ডাঙৰ মানুহ হওক তো কেনেদৰে ড্যাশটো ব্যৱহাৰ কৰা হয় যেতিয়া দেখিবলৈ পাইছে এনেদৰে কৰা হয় এনেদৰে তোমালোকৰ বাক্য লিখিব লাগে যদি তোমালোকৰ ফাইনেল এক্সামছত আহে প্ৰশ্নবিলাক তাৰপিছত তোমালোকৰ 6 নম্বৰটো কি দিয়া আছে যে জ্যোতি চিহ্ন হাইফেনৰ ব্যৱহাৰ বা বাক্য দুটা লিখিবলৈ আহে পৰে তো ব্যৱহাৰটো কেনেদৰে দুই পদ সংযোগ কৰি এটা বুজাবলৈ বা শব্দটো আদা লিখা হৈ ৰৈ গলে হাইফেন ব্যৱহাৰ কৰা হয় যেনে আমি মা দেউতাক ভক্তি কৰিব লাগে তো এইটো আছিল বাক্য তেনেধৰণৰ বাক্য তোমালোকে বনাই লবা তো এইবিলাক আছিল মোস্ট ইম্পৰ্টেন্ট তাৰপিছত কলন কেনেদৰে ব্যৱহাৰ কলনৰ ব্যৱহাৰ দুটা লিখা এনেদৰে প্ৰশ্ন আহিব পাৰে ফাইনেল পৰীক্ষাত তো আৰু নহলে কলনৰ ব্যৱহাৰে বাক্য দুটা লিখা এনেদৰে প্ৰশ্ন আহিব পাৰে যদি এনেদৰে লিখিবা কোনো উদাহৰণ দিয়াৰ আগতে বা তালিকা এখন দাঙি ধৰিবলৈ কলন ব্যৱহাৰ কৰা হয় তো বাক্য কেনেদৰে হ'ব যে বিশেষকৈ 5 প্ৰকাৰ তো বাক্যটো এনে হৈছে কলনটো ব্যৱহাৰ ইয়াত হৈছে সংজ্ঞাবাচক জাতিবাচক ইত্যাদি এনে আছিল বাক্য এনেদৰে বাক্য ব্যৱহাৰ কৰা হয় কলনৰ তাৰপিছত ঊৰ্ধ্ব কমা বা লোভ চিহ্ন কেনেদৰে এইটো ব্যৱহাৰ আহিব পাৰে এইটো তোমালোকে চাবা তো এই 8খন আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন 2 নম্বৰীৰ কাৰণে তো ইয়াৰ পৰা যিকোনো দুটা বা এটা তোমালোকে 100% কমন পাবা তো তোমালোকে 2 নম্বৰীৰ কাৰণে এইবিলাক এই 8খন তোমালোকে যেটো জ্যোতি চিহ্ন দিয়া আছে জ্যোতি চিহ্ন তোমালোকে শিকি যাবা ইয়াৰ পৰা 100% কমন পাবা তো নেক্সট আৰু তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে জানে 2 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে যে প্ৰতিবেদন এখনৰ দুটা বৈশিষ্ট্য লিখা তো প্ৰতিবেদনৰ দুটা বৈশিষ্ট্য আহিবলৈ বহুত চান্স আছে আৰু উত্তৰটো 1 নম্বৰটো দিয়া আছে প্ৰতিবেদন সদায় তথ্যভিত্তিক আৰু সত্য হ'ব লাগে আৰু 2 নম্বৰটো আছে ইয়াৰ ভাষা সৰল স্পষ্ট আৰু পোনপটীয়া হোৱা উচিত এটা আছিল প্ৰতিবেদনৰ দুটা বৈশিষ্ট্য 3 নম্বৰটো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখনৰ মূল পাৰ্থক্য কি এইটো মোস্ট ইম্পৰ্টেন্ট হয় ভেৰি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখনৰ মূল পাৰ্থক্য এই প্ৰশ্ন যেহেতু তোমালোকে 3 নম্বৰ চেপ্টাৰৰ পৰা আহিছে লিখন কলা যেটো আছে এটো 3 নম্বৰ চেপ্টাৰৰ পৰা এই প্ৰশ্নটো দিয়া হৈছে মোস্ট ইম্পৰ্টেন্ট আছে কিন্তু তোমালোকৰ আনসাৰটো আনুষ্ঠানিক লিখন সৰকাৰি কাৰ্যালয় বা ব্যৱসায়িক কামত নিৰ্দিষ্ট নিয়মত লিখা হয় আনহাতে অনানুষ্ঠানিক লিখন যেনে বন্ধু বান্ধৱী বা আত্মীয়লৈ ব্যক্তিগতভাৱে লিখা হয় তো এইটো আছিল পাৰ্থক্য যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকৰ পাৰ্থক্য কেনেধৰণৰ আছিল তো এইটো বহুত চান্স আছে আহিবলৈ এইটো তোমালোকে শিকিবাই তাৰপিছত 5 নম্বৰটো যে লিখন কলা স্বচ্ছতা কিয় গুৰুত্বপূৰ্ণ এইটো তোমালোকে 3 নম্বৰ চেপ্টাৰৰ পৰা আহিছে স্বচ্ছতা লিখা এটা স্পষ্ট আৰু অধ্যয়নহীন কৰে ইয়াৰ ফলত পঢ়িবৰ মনত কোনো বিভ্ৰান্তি নোহোৱাকৈ লিখকৰ আচল উদ্দেশ্য ধৰা পৰে পদ অসংগতি বুলিলে কি বুজায় এইটো তোমালোকে 4 নম্বৰ চেপ্টাৰৰ পৰা প্ৰশ্নটো দিয়া হৈছে 4 নম্বৰৰ চেপ্টাৰৰ পৰা এইটো ইম্পৰ্টেন্ট আছে এই বৰ্গৰ কাৰণে তোমালোকৰ যেটো এইছে ফাৰ্স্ট সেমিস্টাৰ যেটো যোগাযোগমূলক অসমীয়া আৰু লিখন কলা যেটো তোমালোকে দুটা একেলগে এই বৰ্গত দিব লাগবে 60 মাৰ্কৰ তো তোমালোকে এইবিলাক কিন্তু ইম্পৰ্টেন্ট আছে তো এইটো কিবা তাৰপিছত বাক্যৰ আশংকা কি এইটো ইম্পৰ্টেন্ট আছে মোস্ট ইম্পৰ্টেন্ট আৰু দিয়া আছে তোমালোকৰ যে উচ্চাৰণৰ দোষ ঘটনা দুটা
প্ৰধান কাৰণ কি তো উচ্চাৰণৰ দুখৰ দুটা প্ৰধান কাৰণ আহিব পাৰে যতে চিহ্ন কাক বোলে ইয়াৰ প্ৰয়োজনীয়তা কি এইটো আহিবলৈ শব্দ বিভক্তি আৰু ক্রিয়া বিভক্তিৰ মাজত পাৰ্থক্য এইটো আহিবলৈ বহুত চান্স আছে তদিত প্ৰত্যয় কাক বোলে এটা উদাহৰণ দিয়া এনসাৰটো তোমালোকে ভালদৰে চাবা তো এনসাৰ কিন্তু তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ কথন কৌশল বা সু বক্তা হবলৈ কি গুণৰ প্ৰয়োজন তাৰপিছত তোমালোকৰ দিয়া আছে তো নেক্সট প্ৰশ্নটো চাবা তাৰপিছত তোমালোকৰ বিপৰীত শব্দ লিখা তো বিপৰীত শব্দ আহিব পাৰে এইবিলাক আছিল যেহেতু তোমালোকৰ 2 নম্বৰৰ কাৰণে তো 2 নম্বৰৰ কাৰণে তোমালোকে কি লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা তো এইবিলাক আছে তোমালোকৰ ফাৰ্স্ট সেমিস্টাৰ যেটো এইচি যোগাযোগমূলক অসমীয়া বিষয় আছে এখন বিষয় 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্ন কাৰণ মোস্ট ইম্পৰ্টেন্ট বিজ্ঞাপন কেই প্ৰকাৰৰ কি এটো আহিবলৈ বহুত চান্স আছে প্ৰতিবেদন লিখনত দুটা গুণ উল্লেখ কৰা তো এইবিলাক তোমালোকে শিকি লোৱা নিবিদা জাননী প্ৰকাশকৰ কৰাৰ মুখ্য উদ্দেশ্য কি আনুষ্ঠানিক আবেদন পত্ৰ আৰু ব্যক্তিগত চিঠিৰ মাজত এটা পাৰ্থক্য লিখা প্ৰতিবেদন লিখনৰ বাবে কি তথ্য সংগ্ৰহ কৰাটো জৰুৰী এটো শিকিবা ব্যৱসায়িক বিজ্ঞাপনত কেনে ধৰণৰ বাক্য বা ভাষা ব্যৱহাৰ কৰা হয় নিবিদাখনত থকা দুটা প্ৰয়োজনীয়তা লিখা তো গোটেইবিলাক কিন্তু তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট আছে যে লিখন কলাৰ যিকোনো দুটা প্ৰধান বৈশিষ্ট্য লিখা নিবিদাৰ জাননীত কি তথ্য থকাটো জৰুৰী স্ক্ৰিনশ্বট মাৰি লোৱা তো গোটেইবিলাক ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ অহা 28 জানুৱাৰীৰ কাৰণে তোমালোকৰ এইবিলাকৰ পৰা তোমালোকে কমন পাবা তাৰ কাৰণে তোমালোকে গোটেইবিলাক শিকিব লাগিব ইয়াৰ পৰা তোমালোকে 100% কমন পাবাই তোমালোকৰ যেটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন থাকিব তো যেটো দি আছে অসমীয়া ভাষাত মুঠ স্বৰধ্বনি কেইটা 8টা এটি মোস্ট ইম্পৰ্টেন্ট হেকৰটো দেশ দাঁতৰ পিছত যোগ খোৱা প্ৰত্যয় কি বলে কৃতিত প্ৰত্যয় বলে তো এইবিলাক আছিল তোমালোকৰ আজিৰ ভিডিওৰ যেটো ইম্পৰ্টেন্ট প্ৰশ্ন আছিল এইবিলাক তো যেহেতু আজি তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো দিলো আৰু নেক্সট ভিডিও তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ যেহেতু তোমালোকৰ ফাইনাল এক্সাম সোনো তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব 10 নম্বৰ থাকিব 1 নম্বৰ আৰু 2 নম্বৰ যেটো ইতিমধ্যে তোমালোকে পালা আৰু 5 নম্বৰ আৰু 10 নম্বৰ তোমাক নেক্সট ভিডিও দিম তো এইখিনি তোমালোকে চালে নহব তো যোৱা বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছে এই কোশ্চেন পেপাৰৰ বহুতো কমন আহিব তো এই কোশ্চেন পেপাৰটো ইতিমধ্যে সলিউশন কৰিছো ভিডিও আপলোড কৰিছো সেই ভিডিওটো তোমালোকে চাবা তো তাৰ পৰা যেহেতু তোমালোকে বহুত কমন আহিব তো তোমালোকে যেটো প্ৰিভিয়াৰ কোশ্চেন আছে তো সেই কোশ্চেনটো জবৰ কোশ্চেনটো তোমালোকে সলিউশন কৰি চাব লাগিব তাৰ পৰা হে তোমালোকে কমন পাবা তো এইখিনি চাবা তোমালোক নেক্সট ভিডিও লৈ তোমালোকে চাই থকা আজিৰ ভিডিওটো মানে আছে